এবার জাতীয় সড়কের গর্ত মেরামতের নতুন প্রযুক্তি। কাছাড়ের আইরংমারায় ইকোফিক্স প্রযুক্তির প্রদর্শনী। দ্রুত গর্ত মেরামত এবং নিরাপদ যাতায়াত সুনিশ্চিত করতে লোক নির্মাণ বিভাগের নতুন উদ্যোগ। দ্রুত মেরামতের মাধ্যমে দুর্ঘটনার ঝুঁকি এড়ানোর লক্ষ্য। মূল্যায়ন শেষে রাজ্য জুড়ে প্রযুক্তি চালুর প্রস্তাব পাঠানো হবে। রাজ্যের সড়কগুলিকে আরও নিরাপদ এবং যানবাহন চলাচলের উপযোগী করে তুলতে আধুনিক প্রযুক্তির পথে হাঁটল লোক নির্মাণ বিভাগ। রাস্তার গর্ত দ্রুত মেরামতের লক্ষ্যে আজ শুক্রবার কাছাড় জেলার আইরংমারা এলাকায় রাজ্য মহাসড়ক 39-এ অনুষ্ঠিত হল অত্যাধুনিক ইকোফিক্স প্রযুক্তির সরাসরি প্রদর্শনী। ধলাই এবং সোনাই লোক নির্মাণ বিভাগ এবং লেহাটেক এলএলপির যৌথ উদ্যোগে আয়োজিত এই বিশেষ প্রদর্শনীতে দেখানো হয় কিভাবে খুব স্বল্প সময়ের মধ্যে রাস্তার গর্ত মেরামত করে যান চলাচল স্বাভাবিক রাখা সম্ভব। নতুন এই প্রযুক্তির সাহায্যে দ্রুত এবং টেকসই মেরামতের প্রক্রিয়া উপস্থিত প্রকৌশলী এবং কর্মকর্তাদের সামনে তুলে ধরা হয়। অনুষ্ঠানের উদ্বোধন করেন শিলচরের কাছাড় রোড সার্কেলের সুপারিনটেন্ডিং ইঞ্জিনিয়ার অজিত কুমার দাস। এদিন বিভাগের ঊর্ধ্বতন প্রকৌশলী এবং কারিগরি কর্মকর্তারাও উপস্থিত থেকে প্রযুক্তিটির কার্যকারিতা, মেরামতের গতি এবং দীর্ঘস্থায়িত্ব সরজমিনে পর্যবেক্ষণ করেন। লোক নির্মাণ বিভাগের মতে এই প্রযুক্তির মাধ্যমে দ্রুত গর্ত মেরামত করা গেলে সড়ক দুর্ঘটনার ঝুঁকি উল্লেখযোগ্যভাবে কমে আসবে। পাশাপাশি দীর্ঘক্ষণ যানজট বা যানবাহন চলাচলে বিঘ্ন সৃষ্টির সম্ভাবনাও অনেকটাই হ্রাস পাবে। বিভাগীয় সূত্রে জানা গেছে, প্রদর্শনীর ফলাফল নিয়ে একটি বিস্তারিত মূল্যায়ন প্রতিবেদন প্রস্তুত করা হবে। আর সেই প্রতিবেদনের ভিত্তিতে রাজ্যের বিভিন্ন গর্ত কবলিত সড়কে পর্যায়ক্রমে ইকোফিক্স প্রযুক্তি চালুর জন্য সরকারের কাছে অনুমোদন এবং প্রয়োজনীয় বাজেট বরাদ্দের প্রস্তাব পাঠানো হবে। সড়ক রক্ষণাবেক্ষণে আধুনিক প্রযুক্তির এই উদ্যোগ সফল হলে ভবিষ্যতে দ্রুত গর্ত মেরামত, নিরাপদ যাতায়াত এবং উন্নত সড়ক ব্যবস্থাপনার ক্ষেত্রে এটি এক নতুন দিগন্ত উন্মোচন করবে বলে আশাবাদী সংশ্লিষ্ট মহল। আমি দেখা পাওঁ যেতিয়া ৰাস্তাবিলাক আমি বনাই যাওঁ তেতিয়াহ'লে কিছুদিনৰ পিছতে কি হয়, বৰষুণ আহিলে বিশেষকৈ বা ফ্লাড হ'লে বিশেষকৈ, আৰু বৰাক ভেলী এৰিয়াটো জেনেৰেলি ফ্লাডপ্ৰন এৰিয়া আৰু ৱাটাৰ লেকিংটো বেছি হয়, তেতিয়া ইনষ্টেণ্টলি কিছুমান পথ হোলছ, ডিপ্ৰেশ্যন এইবিলাক ওলোৱা আৰম্ভ কৰে। আৰু তেতিয়া আমাৰ পাব্লিকে কি কৰে যে এই কামটো বেয়াকৈ কৰিলে, কিবা এটা ইয়াতে কণ্ট্ৰেক্টৰৰ লগত কিবা এটা বুজা পৰা হৈ কামটো বেয়াকৈ কৰিছে বুলি এটা আমাৰ ওপৰত এটা আমাৰ কি হয়, বেয়া ধৰণৰ এটা ভাৱমূৰ্তি আমাৰ ওপৰত মানে ইম্প'জ হয়। গতিকে কিন্তু ৰাইজৰ যিটো অভিযোগ, এইটো তেওঁলোকৰ দৃষ্টিভংগী এইটো শুদ্ধ, কিন্তু তথাপিতো আমি আমাৰ ফালৰ পৰা এই কাৰেকশ্যনখিনি কৰিবৰ কাৰণে আমি এটা উপায় অৱলম্বন কৰিছোঁ। যিখিনি ৰেইনি ছিজনত পথ হোলছ, ডিপ্ৰেশ্যন, ক্ৰেকছ, ব্ৰকেনেছ যিবিলাক ওলায় কনষ্ট্ৰাকশ্যন কৰাৰ পিছতেই আমি কি কৰোঁ, এইখিনি ৰিমভ কৰিবৰ কাৰণে ইনষ্টেণ্টলি এটা আমাৰ এটা প্ৰচেছ এটা আমি হাতত লৈছোঁ, যিটো নেকি আমি আৰম্ভ কৰিছোঁ, যিটো কোৱা হয় ইকোফিক্স। এইটো হয় প্ৰকৃততে এই যিটো দেখিছে এইটো ইকোফিক্স কয়। এইটোৰ যোগেদি আমি এই ইনষ্টেণ্ট যিবিলাক আমাৰ পথ হেলথ ডিপ্ৰেশ্যন ওলায় এইবিলাকক আমি ৰিমেডি কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ, যাতে আমি পাব্লিকক এটা স্মুথ কমিউনিকেশ্যন যাতে আমি দিব পাৰোঁ। এতিয়া আপোনাৰ হয়তো মনত ভাৱ হ'ব পাৰে, পাব্লিকৰ মনত ভাৱ হ'ব পাৰে, ইকোফিক্স বস্তুটোনো কি? ইকোফিক্স বস্তুটো হ'ল বেলেগ বস্তু নহয়। আমি জেনেৰেলি কিছুমান বস্তু তুমি ইউজ কৰাৰ পিছত কিছুমান বস্তু ৱেষ্টেজ হিচাপে আমি পেলাই দিওঁ। আমি এই পেলনীয়া বস্তুখিনিকে লৈ আমি ইকনমিকেলি আকৌ আমি কামত ৰিচাৰ্কল টাইপত যাতে লগাব পাৰোঁ, তেতিয়া তাৰ কাৰণে আমাৰ এটা কেমিকেল সহ বিটুমেন মিক্স কৰি এটা বৈজ্ঞানিক দৃষ্টিভংগীয়ে এইটো তৈয়াৰ কৰা হৈছে, যিটোত নেকি থাকে ৱেষ্টেজ মেটেৰিয়েলছ অফ
আইৰণ এণ্ড ষ্টীল স্লেগ বেছ এটা আমাৰ পেষ্ট বনোৱা হয়। এই পেষ্টটো কি হয়, ইনষ্টেণ্টলি আমি গাঁতবিলাকত দি দিব পাৰোঁ। পটহলছ যিবিলাক ওলায় এই গোটেই বস্তুবিলাকক দি আমি ইনষ্টেণ্টলি মানুহক কম সময়ৰ ভিতৰত উইদিন 20 মিনিটছৰ ভিতৰত এটা চলিউশ্যন দিব পাৰোঁ, যিটো কাৰণে নেকি মানুহৰ কমিউনিকেশ্যনত কোনো অসুবিধা নহয় আৰু যোগাযোগৰ কাৰণে সুচল এটা ৰাস্তা তৈয়াৰ হয়। তদুপৰি এই প্ৰজেক্টটো আমি পৰীক্ষামূলকভাৱে আৰম্ভ কৰিছোঁ। আমি কিমান দূৰ ছাকচেছফুল হওঁ দেখা যাব, আৰু ছাকচেছফুল হোৱাৰ পিছত আমি এণ্টায়াৰ বৰাক ভেলী আমাৰ ডিপাৰ্টমেণ্টৰ হায়াৰ অথৰিটিৰ লগত আমি আলোচনা কৰি আলোচনাৰ মাধ্যমেৰে আমি এই প্ৰজেক্টটো যাতে ইমপ্লিমেণ্ট বৰাক ভেলীত কৰি মানুহৰ যাতে কমিউনিকেশ্যনটো সুচল হয় তাৰ কাৰণে আমি ব্যৱস্থা কৰিম। আৰু এই যে পটহলছ ডিপ্ৰেশ্যনবিলাক কিয় হয়, এইটো হয়তো মানুহৰ মাজত এটা ভাৱ হয় যে কিয় ইমান জল্দি কনষ্ট্ৰাকশ্যন কৰাৰ পিছতে হয়। বিশেষকৈ আমাৰ নৰ্থ ইষ্ট জোনটো মানে ৰেইনি ছিজন হয়, বৰষুণৰ দিনত সদায় মানে পানী জমা হয়। পানী জমা হোৱাৰ লগে লগে গাড়ী চলাচল হয়, গাড়ী চলাচল হোৱাৰ লগে লগে ইনষ্টেণ্টলি আকৌ পটহলছ ডিপ্ৰেশ্যন এইবিলাক ওলোৱা আৰম্ভ হয়। গতিকে এই কথাটো আমি টেকনিকেল মানুহখিনিয়ে বুজি পাওঁ, কিন্তু সৰ্বসাধাৰণ মানুহখিনি এই বস্তুখিনি হৃদয়ংগম কৰা অলপ অসুবিধা হয়। তথাপিতো মানুহক সদায় বেষ্ট টু বেষ্ট লাগে, আৰু বেষ্ট টু বেষ্ট দিবৰ কাৰণে আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ। আৰু মই ভাবোঁ ইয়াৰ যোগেদি আমি ইয়াৰ এটা সমাধান আনিব পাৰিম নিশ্চয়। আৰু ইয়াৰ লগত ৰাইজৰ কোঅপাৰেশ্যন লাগিব, আৰু কণ্ট্ৰেক্টৰৰ কোঅপাৰেশ্যন লাগিব, চৰকাৰৰ সহযোগিতা লাগিব। এই গোটেইখিনি লৈ আমি কামটো কৰিব পাৰিম। আৰু কাৰণ আমি অকলে কৰিব পৰা কাম নহয়, এইটো টিম হিচাপে সকলোৱে মিলিজুলি আমি কাম কৰিব লাগিব। ইয়াৰ লগে লগে আমাক সংবাদ মাধ্যমকো আমাৰ প্ৰয়োজন আছে। তেখেতসকলে যাতে এই বস্তুটো হাইলাইট কৰি ইয়াৰ যদি সুফলটো যদি পাওঁ এণ্টায়াৰলি আমাৰ অসমত বা নৰ্থ ইষ্টত এইটো প্ৰচাৰ কৰিব বুলি মই আশা ৰাখিছোঁ। আচ্ছা, এইটো যিটো আপুনি কৰিছে, যিটো ভিডিঅ' কৰিছে, পিচটো কৰিছে, কিমান দিন লাষ্টিং? এইটো কৈছোঁ মই এটা পাইলট প্ৰজেক্ট। যিমান দূৰ আমাৰ বাৰিষা ছিজনত আমাৰ এইটো কাৰণে আমি বিশেষকৈ ইনষ্টেণ্টলি লৈছোঁ, নহ'লে এইটো যদি আমি নৰ্মেল আমাৰ প্ৰকৃত প্ৰচিডিঅ'ৰ মতে যদি কৰিব যাওঁ এইটোত বহুত সময় লাগিব। আৰু আৰম্ভ কৰিছিলোঁ 23 মে 2026, আৰু এই প্ৰজেক্টটো ইনগ্ৰেট কৰিছিলোঁ আমাৰ অনাৰেবল MLA ছাৰ শিলচৰ। তেখেতৰ যথেষ্ট ইনিচিয়েটিভ লৈছিলে, কাৰণ পটহলছ ডিপ্ৰেশ্যন ইমান বেছি বৃদ্ধি পাইছিলে লাষ্ট বৰষুণ আৱাৰ্ছত। গতিকে তেখেতে এইটো নিজে ইনিচিয়েটিভ লৈ এইটো আগভাগ লৈছিলে, যিটো কাৰণে নেকি এইটো তেখেতে ষ্টাৰ্টিং কৰিছিলে, উদ্বোধন কৰি এইটো আমাক আগবঢ়াই দিছিলে। আৰু এই প্ৰজেক্টটো 23ৰ পৰা মোৰ দেন 20+ স্পট আমি কি কৰিছিলোঁ, এই জেগাখিনিত আমি এই প্ৰিকশ্যনাৰী মেজাৰটো আমি লৈছিলোঁ। উদাহৰণস্বৰূপে আপুনি ইফালে গ'লে দেখা পাব সদৰঘাট নেশ্যনেল হাইৱে, চুতাৰকান্দি, ইণ্ডিয়া ক্লাবটো, ৰাজীৱ ভৱন, জেল ৰোড, চিটি চেণ্টাৰ, কলেজ ৰোড, ইটখোলা, বিলপাৰা ইত্যাদি মোৰ দেন 20 স্পট আমি এইখিনি কাম ৰেষ্ট'ৰেশ্যনৰ কাৰণে আমি আৰম্ভ কৰিছিলোঁ। আৰু আজি বিশেষকৈ শিলচৰ হাইলাকান্দি ৰোড, আইৰংমৰা এই এৰিয়াত যথেষ্ট পটহল ডিপ্ৰেশ্যন আছিলে। এই জেগাটোত আমি ছেম একেটা পদ্ধতিৰে আমি ৰেষ্ট'ৰেশ্যনৰ কাম আৰম্ভ কৰিলোঁ ইক' ফিক্সৰ যোগেদি, আৰু এইটো কণ্টিনিউ থাকিব। আৰু যদি আমি ইয়াত ছাকচেছফুল হওঁ যে এই ৰেইনি ছিজনৰ ভিতৰত যিবিলাক পটহলছ ডিপ্ৰেশ্যন এইবিলাক এৰাইজ হয়, তেতিয়াহ'লে নিশ্চয় আমি সুদূৰ ভৱিষ্যতে এই প্ৰচিডিঅ'ৰ মতে আগবাঢ়িম। আৰু এই কামটো ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আমাৰ হায়াৰ অথৰিটিৰ লগত আলোচনা কৰিম। আলোচনাৰ মাধ্যমেৰে কি সমাধান উলিয়াব পাৰে এটা মানে ছেটিছফেক্টৰী আমি সমাধান উলিয়াই ল'ম। থেংক ইউ।